হাও কি হে ভাল না আপোনালোক চবৰে আশা কৰো আপোনালোক সবে ভালে আছে আশীৰ্বাদ কৰিব আমিও যাতে ভালে থাকবা পাৰো ৰাইজ তাৰমানে কি জানে না ইকেদিন বিৰাট বতাহ দি আছে বতাহটো দিয়ে থাকব ৰকচোন ফাগুন চৈত মাহত বহুত বতাহ দে গতিকে এই বতাহটোত ইমান যি গাছৰ পাত খসছি ইমান যি বাৰে বাৰে চতাল ঘৰ লেত্ৰা হৈ থাকে কিমান বাজি চাফা কৰি থাকবা লাগে এইটো একমাত্ৰ তিৰি মানুহ এটাইহে গম পায় বুজি পাইছি না ৰাইজ এই বতাহত আপোনালোক সবৰে বেমাৰ হ'ব পাৰে যেগলা মানুহ বাহিৰক নেগলি নহয় সেগলাটো যাবাই লাগব গতিকে আপোনালোকে নিজৰ নিজৰ ব্যৱস্থা মাখান ভালকে ল'ব বতাহটো বহুত বেছি আৰু ধূলা বতাহ সকল হয় ধূলা নদীৰ বালা ক'বাত কনষ্ট্ৰাকশ্যনৰো কাম গেলা চলি আছে এগলাখানৰো বালা এই মাখান যদি নাকে মুখে সোমে যায় সবৰে বেমাৰ হ'ব বুজি পাইছি দা আমিও এই হস্পিটেলৰ পৰা আহিলোঁ বাপৰে একেটা দিনত যিমান মানুহ দেখা পাইছোঁ যিমান মানুহ ঘুটছোঁ চবৰে খালি বেমাৰ ডাঙৰ গেলাৰ হ'ল কাহ জ্বৰ চৰ্দি গাৰ্বি মানুহ উঠবা নৰে খাবা নৰে বহিবা নৰে আৰু সৰু ছোৱালী যিমান দেখছোঁ চবৰে কাহ আৰু এই মুখত সপাদি গেছ দিয়া হাগা বমি আৰু যি কিমান কি দেখছি না ৰাইজ আমি তাৰমানে মেডিকেলত আছিলোঁ যিহেতু মুখত মাস্ক চাক্স আকৌ নাই ইমান ধূলা ইমান বতাহ তাৰমানে কি যি হ'ব ৰাইজ আজি আমি পাৰি গ'লোঁ মানে মুখাখন পিন্ধবা গতিকে মই আপোনালোকক কৈছোঁ যদি নিশ্চয় আপোনালোকে সেইখন মুখত মুখাখন লৈহে আহিব দিয়ক এখনিয়ে ক'লোঁ আজি দেখছি না ৰাইজ চাই ৰ শুকান হৈ গৈছে কি যি হ'ব চবৰে ঘৰে ঘৰে কুঁৱাৰ পানীও শুকাইছে মানে এতিয়া দেখোন মানুহগালে পানী খাবা নাপায় মৰবহে এই যি বতাহটো দি আছে ইমান শুকনা বতাহটো যি দি আছে কিমান যি মানুহৰ বেমাৰ হৈছে কিন্তু এই বেমাৰ হ'বাৰ পায় কিছুমান মানুহৰ লাভো হৈছে দিয়ক ৰাইজ কি জানানা এক নম্বৰতে হস্পিটেল ফাৰ্মাচী ডাক্তৰ এইমাখানৰ কিন্তু তামাম পইচা কিয় জানে না বতৰটো শুকনা হৈছে শুকনা বতৰততো মানুহৰ বেমাৰ হ'বই আৰু শুনছিনা নাই আপোনালোকৰ ঘৰতো কোনোবা আছে নেকি এমআৰ যে মেডিচিন কোম্পানীত কাম কৰে তাৰমানে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ সেইকেইটা যদি আছে কাৰোবাৰ ঘৰত এইবাৰ কিন্তু বৈধ চেল হ'ব দিয়ক ঔষধৰ গম পাইছি না একদম ফিল আপ বুজি পাইছি তাৰমানে চাকৰি পায়ো ওলবা নালাগে কেন টাৰ্গেটটোতো হ'বয়ে পুৰা টাৰ্গেট পুৰা ফিল আপ হৈ যাব যিমান দেখা পাইছোঁ চবৰে বেমাৰ হস্পিটেল ফাৰ্মাচী গতিকে যিমানে বতা বলছি সিমানে চব মানুহ বেমাৰ হৈছে আৰু আমিও ৰাইজ হস্পিটেলৰ পৰা আহি আছোঁ আপোনালোকতো ক'লোৱে অলপ আগতে আৰু শুনছো না ফাৰ্মাচী গেলা আকৌ মই আগতে কৈছোঁৱে ফাৰ্মাচী হস্পিটেল এমআৰ যিমান মানে মেডিচিনৰ লগত জড়িত মানুহ চব মানুহৰ কাৰণে ভালেই হৈছে দিয়ক ৰাইজ না কি কয় ৰাইজ যেতিয়া দুখত পৰে তেতিয়াহ'লে এই মেডিচিন কোম্পানী গেলাৰ দিন আহে গম পাইছি না সেইটো হয় তাৰমানে আৰু ৰাইজ আমি বতাহে যায় হস্পিটেলৰ পৰা আহিলোঁ দিয়ক ঘৰ আহি পালোঁ এতিয়া গতিকে আপোনালোকক এইটোৱে ক'লোঁ যে আপোনালোকে যিমানখিনি পাৰে নিজকে ছেভ কৰি চলক একেদিন আৰু পানী ঠিকছে খাওক কিয় জানে না শুকনা বতৰ না মানুহৰ বেমাৰ ফটকৈ হৈ যায় গতিকে আজিৰ ভিডিঅ'টো ইমানতে চেষ্টা কৰি দিয়ক যদি ভিডিঅ'টো চাই ভাল পালাক এটা লাইক কৰিব যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব এতিয়া আজিলৈকে আহোঁ দিয়ক জয় আই অসম।